ইতিমধ্যে আমি কৈছো যে এই এনকাউন্টাৰক লৈ প্ৰতিক্ৰিয়া আহিছে এনকাউন্টাৰক লৈ দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গুলিয়াই হত্যাৰ প্ৰৱণতা চলি আছে অসমত অসম আৰক্ষী খেলত কাবাডী খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লাগে যাতে এনকাউন্টাৰৰ হলনি গবা মাৰি ধৰি আনিব পাৰে এই ব্যৱস্থা ললেহে ৰাজ্যত এনকাউন্টাৰ বন্ধ হ'ব কিয় আলফা যোগদান অথবা আত্মহত্যাৰ ঘটনা হৈছে অসমত তাৰ বিশ্লেষণ কৰিব লাগে চৰকাৰে অসমৰ জনগণই বিবেচনা কৰিব এই এনকাউন্টাৰসমূহৰ মূল খুঁটিলৈ ঘূৰাই নানি এনেদৰে পংগু কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক এনকাউন্টাৰ কৰিবলৈ দিছে যাতে অসমৰ যুৱকসকল পংগু হয় আৰু জিপি সিং ডাঙৰীয়া অসমলৈ অহাৰ পিছত অসমত যিকোনো আন্দোলন কৰিলে অসমৰ স্বাৰ্থত গুলিয়াই হত্যা কৰাৰকে আদি কৰি পংগু কৰাৰ যিটো প্ৰৱণতা চলি আছে যোৱাকালি ইয়াৰ আৰু এটা ৰূপ দেখা গ'ল একেদিনাই কামৰূপৰ অঞ্চলত শদিয়া আৰক্ষী জিলাত আৰু শিৱসাগৰ জিলাত মুঠ 5জন যুৱকক ভৰিত গুলিওৱা হৈছে আৰু তেওঁলোকে পলাই যাব লওঁতে গুলিওৱা বুলি কোৱা হৈছে আৰক্ষীৰ যিমান মডাৰ্নাইজেশ্যন হৈ আছে তাত মই ভাবো কাবাডী খেলটো অন্তৰ্ভুক্ত কৰিব লাগে যাতে অসম আৰক্ষীয়ে কোনোবা পলাই যাব ললে তেওঁলোকক গবা মাৰি ধৰিব পাৰে আৰু পুনৰ আৰক্ষী জিম্মালৈ আনিব পাৰে তেওঁলোকক এনেকৈ হত্যাৰ চেষ্টা নে মুখ্যমন্ত্ৰীয়ে যোৱা তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুন মাহত 2021 চনত ভৰিত গুলিয়াবলৈ যে আৰক্ষীক নিৰ্দেশ দিছিল সেই নিৰ্দেশে জিপি সিং ডাঙৰীয়াৰ নেতৃত্বত অসম আৰক্ষীয়ে পালন কৰি আহিছে এই কথা মই নাজানো কিন্তু এয়া একেবাৰে আইন বিৰুদ্ধ কথা ইতিমধ্যে সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে অসমৰ মানৱ অধিকাৰ বা এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বিষয়লৈ ময়ো ভাবো ময়ো চৰকাৰ আৰু ন্যায়পালিকাৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু এনেকৈ অসমীয়া যুৱকসকলক তেওঁলোকৰ আমি বিধানসভাতো প্ৰশ্ন উঠাইছিলোঁ যে অসমত বহুত যুৱক যুৱতীয়ে সুইচাইড কৰিব আত্মহত্যা কৰে বা তেওঁলোকে অন্য পথত যাব বিচাৰে এইবিলাকৰ কি কাৰণ এইখিনি ভাল ধৰণে বিশ্লেষণ কৰিব লাগে আৰু সমস্যা সমাধান কৰিব লাগে তিনচুকীয়া যুৱককেইজনৰ কথা কোৱা হৈছে তেওঁলোকে অসম ৰাজ্যিক পথ পৰিবহণ নিগমত অস্থায়ীভাৱে কাম কৰি আছিল চৰকাৰে তেওঁলোকক 1 লাখ নিযুক্তি বা 25 লাখ নিযুক্তি বা 2 লাখ নিযুক্তিৰ মাজত নিযুক্ত হৈ থকা ক্ষেত্ৰত তেওঁলোকৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা নকৰিলে আৰু তেওঁলোকে বোধ কৰোঁ কাবাক কৈছিল আমি সংযুক্ত মুক্তি বাহিনীত গুচি যাম বুলি কোৱাৰ পিছত তেওঁলোকে জইন কৰিলে নাই হেতু সন্দেহজনক তেওঁলোকে কিবা দেশ বিৰোধী কাম কৰিছিল নাই সন্দেহজনক কিন্তু এই এটা কথা কোৱাৰ কাৰণে তেওঁলোকক বুজাই পৰাই মূল হুটিলে আনিবলৈ যত্ন নকৰি এনেকৈ গুলিয়াই দিয়াটো কিমান সমীচীন এই কথাটো অসমৰ জনগণে চিন্তা কৰা উচিত আৰু বিজেপি চৰকাৰক এনেকৈ অবাধে এইবিলাক কাম কৰিবলৈ দিয়া উচিত নেকি আগন্তুক নৱবৰ্ষৰ সময়ত আমি ভাবো অসমৰ ৰাইজে বিবেচনা কৰা উচিত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যত এতিয়া অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ভূপেন বৰাৰ মন্তব্য অসমখনতে বৰ্তমান চৰকাৰখনে এটা অৰাজক পৰিস্থিতি সৃষ্টি কৰিছে আপোনালোকে দেখিছে যে ডিমা হাছাওত ইলেকশ্যনত কেনেকৈ বন্দুকৰ ভাবুকি দেখুৱাই টকাৰ প্ৰলোভন দি কি ধৰণে গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোক মুখিমূল কৰিবলৈ চেষ্টা কৰিছে আমি কংগ্ৰেছ দলে আৰম্ভণিৰ পৰাই কৈছোঁ যে আলফাৰ লগত শান্তি আলোচনা যিমান পাৰি সোনকালে মীমাংসা হ'লে আমি ভাল পাওঁ আৰু আমাৰ যেতিয়া চৰকাৰ আছিল আমি তেতিয়া আলফাৰ ক্ষেত্ৰত শান্তি আলোচনাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কথা আগবঢ়াই দিছিলোঁ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নিজেই এজন প্ৰাক্তন আলফা বুলি তেখেতে কৈ থাকে গতিকে যেতিয়া প্ৰাক্তন আলফা এগৰাকী অসমৰ মুখ্যমন্ত্ৰী আসনত বহিছে তেখেতৰ আন্তৰিকতা বেছি থাকিব লাগে যে তেখেতৰ প্ৰাক্তন সতীৰ্থসকলক কেনেকৈ শান্তি আলোচনালৈ আনি মূল খুঁটিলৈ আনি ৰাজ্যখনত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰাব পাৰি এই ধৰণৰ যদি ঘটনাবিলাক ঘটি থাকে তে কোনো ইয়াত ব্যৱসায় বাণিজ্য কৰা সাধাৰণ মানুহৰ যিটো নিৰাপত্তা এই নিৰাপত্তা বিঘ্নিত হ'ব সেইকাৰণে আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে এতিয়া 10 বছৰ হ'বলৈ হ'ল তেওঁলোকৰ এটা ভিজন ডকুমেণ্টছতে কথাটো আছিলে যে আলফাৰ সৈতে স্থায়ী শান্তি বিজেপিয়ে পোষকতা কৰে অসমতো 8 বছৰ হ'বলৈ হ'ল দিল্লীত 10 বছৰ হ'বলৈ হ'ল আৰু কিমান দিন লাগিব গতিকে আমি বিচাৰোঁ যে বিজেপি চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগভাগ লৈ আলফাৰ লগত এটা স্থায়ী শান্তি মীমাংসা এটা কৰক